Hello students, আহিছে HS ফার্স্ট ইয়ার ফর্ম ফিল আপৰ নোটিছ। তো এই নোটিছখনত তোমালোকে দেখা পাবা যে আমাৰ ফৰ্ম ফিল আপ কেতিয়াবা ষ্টাৰ্ট হ'ব আৰু কেতিয়া শেষ হ'ব আৰু লগতে HS ফাৰ্স্ট ইয়াৰৰ ফাইনেল এক্সাম কেতিয়া হ'ব সেইখিনি কথা তোমালোকে এই নোটিছখনত জানিব পাৰিবা। তেন্তে আহা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো এতিয়া আমি যদি নোটিছখন চাওঁ, এই নোটিছখন 30/12/2023 চনতে আমাৰ পাব্লিছ কৰা হৈছিলে 30 ডিচেম্বৰ তাৰিখে। তো ইয়াত লিখিছে, ইট ইজ নটিফাইড টু অল কনচাৰ্ণ ডেট দ্য হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ এক্সামিনেশ্যন 2024 উইল বি হেল্ড ইন দ্য মান্থ অফ February-March 2024। তো প্ৰথমতে সেইটো কথাই লিখিছে যে HS ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামটো আমাৰ কেতিয়া হ'ব, February-March, মানে ফেব্ৰুৱাৰীটো থাকিব কিছু এক্সাম আৰু কিছুমান এক্সাম মাৰ্চতো হ'ব। তো ইয়াৰ পৰা আমি এটা অনুমান কৰিব পাৰোঁ যে ফেব্ৰুৱাৰীৰ হয়তো লাষ্ট উইকতে আমাৰ কি হ'ব, পৰীক্ষা ষ্টাৰ্ট হ'ব। ফেব্ৰুৱাৰী লাষ্ট উইকতে হ'ব লাগিব, কাৰণ যিহেতু ফেব্ৰুৱাৰীত ষ্টাৰ্ট হ'ব, গতিকে লাষ্ট উইকত ষ্টাৰ্ট নহ'লে আৰু দেৰি কৰি থাকিব নোৱাৰে। তো লাষ্ট উইকতে ষ্টাৰ্ট হ'ব আৰু এই পৰীক্ষা গৈ পেলাই কি পাবগৈ, মাৰ্চৰ ফাৰ্ষ্টলৈকে চলিব। তো এইটো তোমাক কনফাৰ্ম থাকে এক্সামৰ কথাটো। তো ইন দিছ কনচাৰ্ণ দ্য কাউন্সিল হেজ ফিক্স দ্য টাইম ফ্ৰেম দ্য অনলাইন ফৰ্ম ফিল আপ 8 of January 2024 to 31st January 2024। তো সেইকাৰণে আমাৰ কি হয়, HS ফাৰ্ষ্ট ইয়াৰ এক্সামৰ আগতে ফৰ্ম ফিল আপ হয়। তো সেই ফৰ্ম ফিল আপৰ ডেটটো দিয়া হৈছে 8 জানুৱাৰীৰ পৰা 31st জানুৱাৰীলৈকে দিয়া হৈছে। বহুতৰ কলেজত হয়তো কোৱা হৈছে বা কিছুদিন পিছতে হয়তো বহুতৰ কলেজত কোৱা হ'ব, হয়তো গম পোৱা নাই তেওঁলোকে। তাৰপিছতে লিখিছে, অল দ্য হেড অফ দ্য ইনষ্টিটিউশ্যনছ আৰ ৰিকুৱেষ্টেড টু নটিফাই দ্য এক্সামিনিজ about the schedule of the form fill-up so that no one is left out of the process of online form fill-up within the above mentioned stipulated time frame। তো ইয়াতে যিমান হেড অফ দ্য ইনষ্টিটিউট আছে, প্ৰিন্সিপাল আছে, তো তেওঁলোকক ৰিকুৱেষ্ট কৰা হৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে এক্সাম দিব HS ফাৰ্ষ্ট ইয়াৰ ফাইনেল, তেওঁলোকক সোনকালে জনাই দিব লাগে ফৰ্ম ফিল আপৰ কথা, আৰু যাতে কোনেও ইয়াৰ পৰা বিৰত নাথাকে, এই ফৰ্ম ফিল আপ কৰাৰ পৰা বিৰত নাথাকে। কাৰণ যদি HS ফাৰ্ষ্ট ইয়াৰ ফৰ্ম ফিল আপ কৰা নহয়, তেওঁলোকে কিন্তু HS ফাৰ্ষ্ট ইয়াৰ এক্সাম দিব নোৱাৰিব। সেইটো কথা মনত ৰাখা। ডিটেইল গাইডলাইনছ এক্সেট্ৰা ফৰ অনলাইন প্ৰচেছ উইল বি মেড এভেইলেবল ইন দ্য কাউন্সিল ৱেবছাইট ইন ডিউ কোৰ্চ অফ টাইম। তো সময়মতে এইবিলাক ৱেবছাইটত এভেইলেবল হৈ যাব। ফাৰ্দাৰ অল দ্য কনচাৰ্ণ আৰ ৰিকুৱেষ্ট টু ছাবমিট দ্য হাৰ্ড কপিজ অফ ষ্টেটমেণ্ট, ফ্ৰী ষ্টেট পে'মেণ্ট চালান এক্সেট্ৰা অফিচ অফ দ্য কাউন্সিল। এইখিনি তোমালোকৰ দৰকাৰ নাই। তো এইখিনি কথা সেইখিনি আছিলে যে তোমালোকৰ 8 to 31st জানুৱাৰীলৈকে ফৰ্ম ফিল আপ চলিব। আৰু HS ফাৰ্ষ্ট ইয়াৰ এক্সামৰ কথা বহুতেই সুধি আছিলে। তো HS ফাৰ্ষ্ট ইয়াৰ এক্সাম আমাৰ মষ্ট প্ৰবেবলি ফেব্ৰুৱাৰী লাষ্ট উইকত আৰম্ভ হ'ব আৰু মাৰ্চৰ ফাৰ্ষ্টতে শেষ হ'ব। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। তো আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ। কিপ ৱাচিং, ইউ কেন লাৰ্ণ।